সৰল প্ৰেমক মানুহে বুজা আৰু বন্ধুত্বৰ বাবে ইজনে সিজনৰ কাৰণে জীৱনো দিব পাৰে কিন্তু মণিৰ সতে এই ৰাজেশ আৰু সমীৰণে যিটো কৰিল সি কেৱল ঘৃণনীয়ই নহয় লজ্জাজনক গতিকে এনেধৰণৰ প্ৰেম আৰু বন্ধুৰ পৰা সাৱধান যিকোনো বিপদৰ আভাস পালেই নিজৰ পৰিয়ালক বিশ্বাসত লৈ পুলিচক লগে লগেই জনাওক মণিৰ দৰে সাহসৰ পৰিচয় দিয়ক আৰু অন্যায় আৰু অবিচাৰৰ বিৰুদ্ধে যুঁজ আনহাতে মহামান্য আদালতে সমীৰ মুছা আৰু জনক ভাৰতীয় দণ্ডবিধি আইনৰ ৩৬৬ ধাৰাৰ অনুসৰি অপহৰণৰ অপৰাধত ৭ বছৰ আৰু ৰাজেশক ২০৩ আৰু ১৯৩ ধাৰাৰ অধীনত প্ৰমাণ নষ্ট আৰু পুলিচক বিপথে পৰিচালিত কৰাৰ অপৰাধত ৪ বছৰৰ সশ্ৰম কাৰাদণ্ডৰে দণ্ডিত কৰে আজিলৈ লৈছো বিদায় পৰৱৰ্তী খণ্ডত আকৌ লম এটা নতুন সত্য কাহিনীৰ সৈতে তেতিয়ালৈকে চাই থাকক আছাম ফাইলছ হৈ থাকক সজাগ আৰু অন্যায়ৰ বিৰুদ্ধে যুঁজিবলৈ সাহস গোটাওক কাৰণ অন্যায়ৰ বিৰুদ্ধে যুঁজাটো আপোনাৰ অধিকাৰ Sensodyne Assam Fight Pack was brought to you by